এটা এই আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ যে যেতিয়া ইয়াত বাগানৰ মেনেজাৰ আছিলে তেওঁ এটা বোলে ইয়াতে বা যিয়েই নহওক তেওঁ যিটো হেৰি কোৱাৰ্টাৰ আছিলে যিটো বাংলা আছিলে বাংলাটো এনে ক'ত আছিলে বাৰু বাংলাটো আগলৈ আছে আগলৈ আছে ন আগলৈ আছে এইটো অফিচ হয় হয় এইটো ইয়াত মেচিনো আছিলে তাৰপৰা মেচিনো আছিলে ন অফিচ হ'ল হয় এইটো কিবা কিবি বস্তু থোৱা যাৱতীয় ঘৰ এইটো না এইটো যাৱতীয় ঘৰ কিবা কিবি সা সম্পত্তি হয় হয় সোমাই থাকে আৰু তাত আৰু এইটো হ'ল খুদ অফিচ আচল খুদ অফিচ এইটো হয় ন কিৰাণী মেনেজাৰ আৰু দৰ্শকৰ কৰ্মচাৰী দৰমহা দিয়া অফিচ এইটো ইয়াত দৰমহা দিয়ে এটা কথা আপোনালোকে বুজি পাইছেনে নাজানো যে এই চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ আধাৰত সেই গুৱাহাটীৰ জ্যোতি চিত্ৰবন হৈছে আৰু ইয়াৰ যিখিনি মেচিন আছিলে যিখিনি মানে 1936 চনত এই জয়মতী ফিল্মখন যেতিয়া এডিটিং কৰিছিলে যিখিনি মেচিনে এডিটিং কৰিছিলে যিখিনি কেমেৰাই শ্বুটিং কৰিছিলে সেই বস্তুবিলাক ইয়াৰ পৰা লৈ পেলাই জ্যোতি চিত্ৰবনত ৰখা হৈছে সংৰক্ষণ কৰি ৰখা হৈছে কিন্তু ইয়াতে অৰিজিনেলটো এইটোৱে হয় কিন্তু ইয়াত এতিয়া বৰ্তমান একোৱেই নাই অকল বিল্ডিংটো আছে চাবলগীয়া বস্তু একোৱেই নাপালোঁ মই সেয়াই আৰু জ্যোতি চিত্ৰবন নামটোৱে হৈ আছে চিত্ৰবন ফিল্ম ষ্টুডিঅ' কিন্তু আচলটো জ্যোতি চিত্ৰবনে হৈ আছে